যে বেহাৰৰ খেতি কৰিছোঁ আচলতে বেহাৰৰ খেতিটো আমাৰ প্ৰায়বিলাক মানুহ কলমনি কৰৈবাৰী গাঁৱৰ প্ৰায়বিলাক মানুহ কৃষিজীৱী আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই আমাৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আওতাত থকা প্ৰতি গৃহস্থীয়ে ৩,০০০ টকা ন্যূনতম দিয়াৰ কাৰণে জিলা সমিতিয়ে অনুৰোধ জনাইছে তাৰোপৰি যিসকল চাকৰিয়াল পেঞ্চনাৰ আৰু ব্যৱসায়ী এমাহৰ আয় দিয়াৰ কাৰণে মানে আহ্বান জনাইছে আচলতে আমাৰ যেহেতু গাঁও অঞ্চলৰ মানুহ অকণমান মানে আৰ্থিকভাৱে দুৰ্বল সেইকাৰণে কিন্তু তেখেতসকলৰ যথেষ্ট মন আছে ইচ্ছা আছে যিকোনো প্ৰকাৰে তাত ভকত সেৱা কৰিবৰ কাৰণে ৩,০০০ টকা দিব আৰু তেওঁলোকে নগদ ধন দিব নোৱাৰি কিছু সংখ্যক মানুহে ইয়াতে লগ হৈ খেতি কৰিছে যোৱাবেলো এনেকুৱাকৈ খেতি কৰি সেই দিবলগীয়া ৩,০০০ টকাৰ প্ৰায় আধাতকৈ অকণমান বেছি ইতিমধ্যে জমা দিছে এইবাৰৰ সৰিয়হ খেতিখিনি বিক্ৰী কৰিও তাতে নিশ্চিতভাৱে জমা দিব গতিকে এইটো ভকতসকলৰ বা যিবিলাক গৃহস্থী সেইসকলৰ এটা ভকত সেৱা কৰাৰ এটা মনোবাঞ্ছনাৰে আমাৰ কি কৰিছে সৰিয়হৰ খেতিৰ জৰিয়তে হ'লেও ৩,০০০ টকা দিয়াৰ কাৰণে আগবাঢ়িছে